এটা পহুৰ কান্দোন। বোকাত চটফটাই থকা এটা মৰম লগা পহু পোৱালীক উদ্ধাৰ। কাজিৰঙাৰ যুৱকে দাঙি ধৰিলে প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন। পিছে কেনেকৈ ৰক্ষা পৰিল পহুটো? ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান জলমগ্ন কৰাৰ পাছত এবুকু পৰ্যন্ত পানীত ককবকাই আছিল এই হৰিণাৰ পোৱালিটো। আবদ্ধ হৈ পৰিছিল বোকাত। ৰাস্তা পাৰ হৈ কাৰ্বি পাহাৰলৈ যাবলৈ আপ্ৰাণ চেষ্টা চলায়ো ব্যৰ্থ হৈছিল পহুটো। কিন্তু মঙলবাৰে দিন ভালা আছিল তাৰ। এগৰাকী হৃদয়বান লোকে বোকাত নামি উদ্ধাৰ কৰিলে পহুটো। প্ৰথম খবৰৰ নিউজ এডিটৰ সত্যজিৎ বৰপাত্ৰই কাজিৰঙাৰ পৰা লাইভ সম্প্ৰচাৰ কৰি থকাৰ অৱস্থাতেই কেমেৰাত আবদ্ধ হল এই অনন্য দৃশ্য। যুৱকজনে কোলাত দাঙি লৈ আহিল পহুটো। কাজিৰঙাৰ বন শিবিৰত বনকৰ্মীক পহুটো চমজাই দিয়াৰ পৰত ভয়ত আৰ্তনাদ কৰে পহুটোৱে। কিন্তু ব্যক্তিজনৰ কোলাৰ পৰা নামি যাবলৈ অমান্তি হল পহুটো। পহুটোক উদ্ধাৰৰ পাছত পৰিচৰ্যাও কৰিলে ব্যক্তিগৰাকীয়ে। কোৱা হয়, জীৱশ্ৰেষ্ঠ মানুহতকৈও মৰম বহুগুণে বুজি পায় জীৱ জন্তুৱে। হয়তো এয়া তাৰেই প্ৰমাণ। যুৱকগৰাকীৰ এই সাহসী প্ৰচেষ্টাক কাজিৰঙাৰ একাংশ প্ৰকৃতিপ্ৰেমী লোকে জনালে শলাগ। উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ অধীনত মুঠ 233টাকৈ বন শিবিৰৰ ভিতৰত এতিয়ালৈ 95টা বন শিবিৰ সম্পূৰ্ণৰূপে পানীৰ তলত বুৰ গৈছে। বিগত 24 ঘণ্টাত বান পৰিস্থিতি কাজিৰঙাত আৰু জটিল হোৱাৰ কৰা হৈছে আশংকা। হাইলেণ্ডত আশ্ৰয় লৈছে বন্যপ্ৰাণীয়ে। এশিঙীয়া গড়, মহ, হৰিণা জাকৰ হাইলেণ্ডত অৱস্থান। কিন্তু প্ৰশ্ন হল, কিমান দিনলৈ ওখ স্থানত আশ্ৰয় ল'ব এই বন্য জীৱ জন্তুসমূহে? আকৌ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব। কাৰণ বৰ্তমান তীব্ৰ খাদ্য সংকট আৰু নিৰাপদ স্থানৰ অভাৱত ভুগিছে বন্যপ্ৰাণীয়ে। কাজিৰঙাৰ এই বন্যপ্ৰাণীসমূহক সুৰক্ষা দিয়াত প্ৰশাসন কিমান দূৰ সক্ষম হয় সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয়। কাজিৰঙাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মলয়ৰ সহযোগত নিউজ এডিটৰ সত্যজিৎ বৰপাত্ৰৰ ৰিপৰ্ট, প্ৰথম খবৰ।